আপোনালোকে নিৰ্বাচনক লৈ পেলাই এই 6 শিডিউল মানে দৰদাম কৰিব নালাগে, দাবী কৰিব নালাগে। আৰু সেইটো আমাৰ আগৰ পৰাই আছে। আমি অন্তৰৰ পৰা আমাৰ আন্দোলনটোক, আমাৰ দাবীসমূহ আমি অন্তৰৰ পৰা গ্ৰহণ কৰি আমি নিষ্ঠা সহকাৰে আমি সংগ্ৰামটো কৰি গৈ আছোঁ। আজি মিচিং সাহিত্য শাসিত পৰিষদ যে আমাৰ পোৱাৰ যোগ্যতা আছে, সাহিত্য আসন আমি পাব পাৰোঁ, সেই কথাটো আগতেও যেতিয়াই নেকি ডাক্তৰ ৰণোজ পেগু, প্ৰমোদ চন্দ্ৰ চাইঙা, ভুৱন পেগু তেওঁলোকে সংগ্ৰাম কৰিছিলে আমাৰ মিচিং জাতিটোৰ যেতিয়া জাতীয় সংগঠন কৰিব লাগে জাতিটোৰ সাহিত্য শাসনৰ কাৰণে, তেতিয়া কোনো মানুহ তেওঁলোকক ছাপোৰ্ট কৰা নাছিলে। এই মিচিঙে সাহিত্য শাসন পাব পাৰে নেকি? এই ৰণোজ, ভুৱন, এই প্ৰমাণ তেওঁলোকৰ লগত আমাৰ উঠি অহা প্ৰজন্মই কিয় নিজৰ সময় নষ্ট কৰিছে, এনেধৰণৰ বহুতখিনি কথা আছিলে। কিন্তু আজি তেওঁলোকে সেই কথাটো সেই সময়ত আজি 20 বছৰ 30 বছৰ আগত কৈছিল মিচিং ভাষা মাধ্যম কৰিব লাগে, মিচিঙক সাহিত্য শাসন, মিচিঙে সাহিত্য শাসন পাব পাৰে কাৰণে সংগ্ৰাম কৰিছোঁ। আজি পাইছে 2013 চনৰ আনুষ্ঠানিকভাৱে গণতান্ত্ৰিক নিৰ্বাচন কৰাৰ পিছত ৰাইজে ক'ৰবাত কোনোবা এখন গাঁৱত যদি এটকাও যদি স্কিম কৰিছে, কোনোবাই যদি কমিউনিটি হ'ল, কোনোবাই ল'ৰা ছোৱালীয়ে যদি UPSC APSC যদি প্ৰিলিমছো যদি পাছ কৰিছে, তাতে পইচা অলপ অনুদান পোৱা বা মেট্ৰিকত হাই ছেকেণ্ডেৰী পোৱা বা স্কিল ডেভেলপমেণ্টৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বহুত এতিয়া গৈ পেলাই বিদেশত আমাৰ মোহন পাংগিং বুলি তেওঁ আজি মানে হস্পিটেলিটি হোটেল মেনেজমেণ্টৰ জৰিয়তে আজি 3 লাখ টকাকৈ মাহে দৰমহা লৈ আছে। চ' সেই গোটেই কথাবিলাক আমাৰ যি সংগ্ৰামৰ ফলস্বৰূপ আজি ৰণোজ পেগু, প্ৰমানন্দ চাইঙা তেওঁলোকে আজি 20 বছৰ আগত যি কথা কৈছিলে আৰু যি কথা কৈ পেলাই মিচিং জনগণক ইমান হাজাৰ আজি আমি যি জাতিটোৰ TMPK জাতীয় সংগঠনটোত এটা আকৰ্ষিত হৈ পেলাই যি সংগ্ৰাম কৰিবৰ কাৰণে ওলাই আহিছোঁ, তেওঁলোকক আমি দেখিছোঁ যে তেওঁলোকে যি কথা কয় সেইটোৱে কৰে। এনেকুৱা নহয় যে আৰু এতিয়া আপুনি যিটো ক'লে যে আমাৰ বা সমাজখনত যিটো চলি আছে যে TMPK বা জাতীয় সংগঠনসমূহে 6 শিডিউলটো পাহৰি পেলালে আৰু তেওঁলোকৰ এই সংগ্ৰামৰ হেৰিত নাই আৰু ছ'চিয়েল মিডিয়াত নিশ্চয় আপুনি নিজেও দেখিছে। কিন্তু মই তেওঁলোকক আমি এই কথাটো জনাই দিব বিচাৰিছোঁ যে আজিৰ এই টেকন'লজি, আধুনিক প্ৰযুক্তিবিদ্যাৰ এই যুগত আধুনিক প্ৰযুক্তিবিদ্যাৰ আৰু এটা আগত আজি আগুৱাই যোৱাৰ কথা যদি ক'ব বিচাৰে আপোনালোকে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মানুহে চিন্তা কৰা, মানুহে কৰা কাম আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কৰিব। এতিয়া মানুহৰ আৰু ইয়াত কোনো কাম নোহোৱা হৈছে। যিসকলে উদ্ভাৱনীমূলক বা এনেকুৱা ধৰণৰ ইনোভেটিভ থিংকিং কৰি পেলাই যিসকলে কাম কৰিব নোৱাৰে, বাকী সকলৰ ডিগ্ৰী থাকিলেও, তেওঁলোকৰ বিভিন্ন শিক্ষা থাকিলেও, আনুষ্ঠানিক শিক্ষা থাকিলেও কাম নোহোৱা নিচিনা হৈ গৈছে। চ' সেইকাৰণে আপুনি যি কাম কৰে ইনোভেটিভলি, ক্ৰিয়েটিভলি কৰি আপুনি ইয়াত সমাজখনৰ বৰ্তি থকাৰ এটা সংগ্ৰাম এটা আমি কৰিবলগীয়া হৈছে। আৰু সেই যুগতে মানে মই কথাটো কৰি লওঁ, সেই যুগতে যিটো আমাৰ 6 শিডিউলৰ মানে আন্দোলনবিলাক স্থিমিত হৈ গ'ল বা এতিয়া কোনো ধৰণৰ এনেকুৱা পৰিৱেশ নাই, TMPK এৰি দিলে, সেই কথাটো একেবাৰে ভিত্তিহীন। আমি এতিয়াও চৰকাৰক দাবী জনাই আছোঁ, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণভাৱে আৰু কৌশলগতভাৱে যিটো টেকটিক্সৰ জৰিয়তে আমি কৌশলগতভাৱে আমি সেই দাবীটোক আগুৱাই নি আছোঁ। আৰু আগুৱাই নি আমাৰ এতিয়া যি অসম চৰকাৰৰ আগতে যিসমূহ চৰকাৰ দল কেইবাটাও ৰাজনৈতিক দলে কেইবাবাৰো চৰকাৰ গঠন কৰিছে বা তেওঁলোকে আহিছে, আশ্বাসো প্ৰদান কৰিছে, কিন্তু কেৱল তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ লেভেলতো এটা ডিছকাছ কৰা নাছিলে। ইভেন বিধানসভাৰ ভিতৰতো এই কথাটো আলোচনা কৰা দেখা নাছিল। কিন্তু আজি বিধানসভাৰ ভিতৰত আলোচনা হৈছে। আপুনি যদি চাই কোকৰাঝাৰত যেতিয়া অসম বিধানসভাৰ অধিৱেশন প্ৰথমবাৰৰ কাৰণে বিধানসভাৰ বাহিৰত, গুৱাহাটীৰ বাহিৰত, দিছপুৰৰ বাহিৰত নিয়া হৈছিলে কোকৰাঝাৰত, আৰু তাৰ বিষয়টোৱে আছিলে যে জনজাতিসকলৰ, জনগোষ্ঠীসকলৰ যিটো বিশেষকৈ সাহিত্য শাসন বা 6 শিডিউল, এই বিষয়টোক লৈ অধিৱেশনৰ বিষয়টো আলোচনা কৰা হৈছিলে। চ' এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ পৰা গৈ পেলাই আজি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ যি তেওঁৰ কাৰণে আজি ৰাজ্য চৰকাৰৰ পৰা গৈ কেন্দ্ৰীয় চৰকাৰলৈকে বিষয়টো তেওঁলোকে পঠাই দিছে যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত তেওঁলোকক প্ৰদান কৰিব লাগে, মিচিং সাহিত্য শাসিত পৰিষদ ৰাভা তিৱা তেওঁলোকক সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে বুলি আজি অসম চৰকাৰৰ পৰা তেওঁলোকে ৰিকমেণ্ডেশ্যন ইতিমধ্যে পঠাই দিছে। আৰু আমি দিল্লীত গৈ পেলাই কেইবাবাৰো জুৱেল ওৰাম, ট্ৰাইবেল মিনিষ্ট্ৰী আৰু বিভিন্ন ধৰণৰ আমাৰ হোম ছেক্ৰেটাৰী অফ ইণ্ডিয়া
আৰু অমিত শ্বাহকো আমি লগ কৰি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ সেই বিষয়টোক যাতে চাব পাৰে চ' নিশ্চিতভাৱে এটা 6 শিডিউল বিষয়টো এটা সাংবিধানিক বিষয় এটা সংশোধনীৰ বিষয় কিছুমান সোমাই আছে তাতে চ' এইটো এটা এনেকুৱা নহয় যে আপুনি পটককৈ এটা নাম চেঞ্জ হৈছে মিৰিৰ পৰা মিচিং বা এনেকুৱা ধৰণৰ সেই কথাবিলাকক যদি আমি আন্তৰিকতাৰে দিল্লীত যদি কাম কৰোঁ এইটো খুব কম দিনৰ ভিতৰত যদি মই কৈছোঁ যে জুলাই জুন মাহত যেতিয়া গ্ৰীষ্মকালৰ অধিৱেশনত মিৰিৰ পৰা মিচিং আমি এইটো কৰি ল'ম কিন্তু 6 শিডিউল বিষয়টো এটা যিহেতু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোকে আমি সামৰি লৈ যাতে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তেওঁলোকৰ ক'ৰবাত চেতনাত ক'ৰবাত আঘাত নোহোৱাকৈ বা তেওঁলোকক কোনো ধৰণৰ এনেকুৱা ধৰণৰ প্ৰভাৱ নোহোৱাকৈ আমাৰ এই অধিকাৰটো আমি ল'ব বিচাৰোঁ আমাৰ আহোম জনগোষ্ঠী চুতীয়া জনগোষ্ঠী তেওঁলোক আমাৰ ভাই জনগোষ্ঠী আমাৰ ভাতৃ তেওঁলোকক আমি বাদ দি পেলাই এই কথাবিলাকক তেওঁলোকে কি ভাবে কি নকৰে সেইটো আমি চিন্তা নকৰাকৈ আমি কেৱল মিচিঙে উন্নতি হ'ব লাগে বা মিচিঙৰ স্বাৰ্থ সুৰক্ষিত হ'লেই হ'ল সেই কথাটোক লৈ আমি খুব আমি সচেতনতাৰে আৰু খুব মানে এটা গভীৰ চিন্তাৰে আমি আগবাঢ়িছোঁ যাতে আমি অধিকাৰটো পাওঁতে যাতে তেওঁলোকে আমাক আদৰণি জনায়